নমস্কাৰ মই অৰ্ক মিত্ৰা আপোনালোকক মিত্ৰাস বস্ত্ৰমলৈ স্বাগতম জনাইছো আজি লৈছো কেজুৰমান খুব ধুনিয়া ৱাছ কটন জোৰা মই এটা জোৰা পিন্ধিয়ে আছো দেখিছে এটো বকেট ষ্টাইলৰ হ'ব মেখেলাখনৰ ফুলটো আঠুলকে আছে আৰু ব্লাউজ পিসটো এনেকে সিম্পলত হ'ব আৰু সাইড পাৰি থাকিব আৰু আসলটো আছে মই কালাৰ কেটা দেখুৱাই যাম যদি পছন্দ হয় স্ক্ৰিনশ্বট লবৰ পটাপট বুকিং কৰিব যেহেতু বহুতে মোক এই জোৰাটো পিন্ধুতে সুধি আছিল যে প্ৰাইস কিমান কি কাপোৰ হয় মই হেকাৰণে আজি জনাই দিছো বেছি দামী কাপোৰ নহয় আসলতে জোৰাটো পিন্ধিলেহে বেছি ধুনিয়া লাগে গুটে কিছু কাপোৰে যেতে ৰেডি কৰি পিন্ধিব খুব ধুনিয়া লাগিব কাৰণ জোৰা কেটা এটা সাইন এটা আছে কাপোৰ কেটা খুব ধুনিয়া লাগে পিন্ধিলে মাত্ৰ আপোনালোকে এতিয়া এই জোৰা কেটা লব পাৰিব 1250 টকাত একদম অফাৰত দিছো ৱাছ কটন জোৰা এটো এটা কালাৰ চাব পাৰে যেতিয়া সাইড পাৰি লগোৱা হয় দহি বটা হয় তেতিয়া কাপোৰবোৰ ভাল লাগে যেহেতু মই এজো ৰেডি কৰি লৈছো কাৰণে বেছি ভাল লাগিছে এটো কালাৰ যদি পছন্দ হৈছে স্ক্ৰিনশ্বট লব আৰু 7662922836 নম্বৰত পঠিয়াই দিব মই গাত লৈ দেখুৱাই দিছো আসলে কাপোৰবোৰ যেতিয়া সিলুৱা হয় ৰেডি কৰা হয় তেতিয়া খুব ভাল লাগে আমাৰ দোকানত যেতিয়া আনি ৰাখা হৈছিল তেতিয়া আসলতে ইমানটা গম পোৱা যোৱা নাছিল মই পিন্ধাৰ পিছত বহুতে বিচাৰি থাকাৰ কাৰণে আজি লৈ আহিছো একেটা জোৰা লাইভত আৰু মই জোৰাটো পিন্ধিও লৈছো চাব পাৰে মাত্ৰ 1250 টকাত লব পাৰিব আৰু আজি আমাৰ এটো 12 নম্বৰ দিনৰ লাইভ হয় আৰু ইয়াতে সাইড পাৰি আৰু ব্লাউজ পিস আছে প্ৰত্যেকটো জোৰাতে মই কালাৰ কেটা দেখুৱাই যাম যদি আপোনালোকে আমাৰ পেজটো আজিলৈকে ফলো কৰে ফলো কৰিব সাবস্ক্ৰাইব কৰিব নাপাহৰিব যাতে আমাৰ আপডেটবোৰ পাই থাকে আৰু খুব কম দামতে খুব ধুনিয়া ধুনিয়া চাদৰ মেখেলা আমাৰ পৰা লৈ থাকিব পাৰে মাত্ৰ 150 টকাৰ পৰা আমাৰ দোকানত চাদৰ মেখেলা জোৰা আৰম্ভ হৈ যায় আৰু দোকানৰ এড্ৰেছ হৈছে তেজপুৰ কেতেকিবাৰী আমাৰ ভৰ্তকৰ ওচৰত হয় দোকানখন আৰু মিছন চাৰিআলি পৰা আহিলে আপোনালোকে লেফট সাইডে হ'ব আৰু টাউনৰ পৰা আহিলে ৰাইট সাইডে হ'ব মেখেলাখন দেখিছে মেখেলাৰ ফুল ওপৰলৈকে থাকিব আঠুলকে হ'ব খুব ধুনিয়া এটো কালাৰো খুব ধুনিয়া প্ৰত্যেকটো কালাৰই আছে যেতিয়া আমি ৰেডি কৰি পিন্ধো তেতিয়া খুব ধুনিয়া লাগে জোৰাবিলাক মাত্ৰ 1250 টকাতে খুব ধুনিয়া জোৰা আমি দি আছো লব পাৰিব যদি পছন্দ হৈছে পটাপট আপোনালোকে স্ক্ৰিনশ্বট লব আৰু বুকিং কৰিব নাপাহৰিব আজি আমাৰ এটো 12 নম্বৰ দিনৰ লাইভ হয় আপোনালোকে শেয়াৰ কৰি যাওক আৰু মাত্ৰ 3 দিন বাকি আছে 16 নম্বৰ দিনাখন আমি জনাম কোনে পাব আসলতে সবতছে বেছি জুনে শেয়াৰ কৰিব লাইক কৰিব কমেন্ট কৰিব আমাৰ প্ৰত্যেকটো পোষ্টতে তেৱে আসলতে পাব খুব ধুনিয়া আইজুৰ চাদৰ মেখেলা তেও পাব আমাৰ পৰা আৰু এটো সেম জোৰা হয় খালি ইয়াৰ মাজত এনেকে কেস দিয়া আছে খুব ধুনিয়া লাগিব এই জোৰাটো যদি পিন্ধা হয় জোৰাবিলাক আসলে ৰেডি কৰিলে বেছি ভাল লাগে আৰু এটো ব্ল্যাক কালাৰ নহয় এটো গ্ৰে কালাৰ হয় আসলতে প্ৰত্যেকটো কাপোৰে যেতিয়া ৰেডি কৰি পিন্ধা হয় তেতিয়া খুব ভাল লাগে জোৰাবিলাক দেখিছে মই পিন্ধি থকা নিচিনা সেম জোৰাই আজি দি আছো যদি এতিয়া কোনোবা জয়েন হৈছে তেওঁলোকক জনাই দিছো মাত্ৰ 1250 টকা মাত্ৰ 1250 টকা সাইড পাৰি আছে চাদৰখনৰ লগত আৰু এখন হৈছে মেখেলাখন দেখিছে এখন মেখেলাখন হ'ব আৰু এইখিনি হ'ব সাইড পাৰিখিনি ব্লাউজটো এনেকে সিম্পলত হ'ব খুব ধুনিয়া জোৰা হয় যদি পছন্দ হৈছে পটাপট স্ক্ৰিনশ্বট লব আৰু বুকিং কৰিব যেহেতু আমাৰ ষ্টক পটাপট শেষ হৈ যায় হেকাৰণে আপোনালোকে দেৰি নকৰি পটককে আপোনালোকে বুকিং কৰি লওক কালাৰ বিলাক দেখাই দিছো এটো কালাৰ অকমান মই পিন্ধি থাকাটোৰ নিচিনাই হয় এটো বেগুনিয়া হৈ যাব এটো নহয় এটো বেগুনিয়া হৈ যাব মই পিন্ধি থাকাৰ নিচিনাটো আছে যদি পছন্দ হৈছে পটাপট স্ক্ৰিনশ্বট লব আৰু বুকিং কৰিব নাপাহৰিব যেহেতু খুব ধুনিয়া জোৰা মাত্ৰ 1250 টকা আৰু হাতে বোৱা জোৰাবিলাক আসলতে গৰমত পিন্ধিবলৈ খুব ভাল আৰামদায়ক হয় সেইকাৰণে আপোনালোকে পিন্ধিব পাৰে পিংক কালাৰত যদি বিচাৰি আছে পিংক কালাৰটো বহুত চলিয়ে থাকে আমাৰ পিংক কালাৰ যদি বিচাৰি আছে এটো লব পাৰে ইয়াত মাজত এনেকে কেস দিয়া আছে যদি পছন্দ হৈছে পটাপট স্ক্ৰিনশ্বট লব আৰু মেখেলাখন এনেকে সিম্পলতে হ'ব ব্লাউজ পিসটো সিম্পলত হ'ব একেটা জোৰাও যদি ৰেডি কৰি পিন্ধে তেতিয়াহে বেছি ভাল লাগে যেতিয়া মই কাপোৰবোৰ পিন্ধো তেতিয়া বহুতে সুধে যে ভাল লাগিছে কাপোৰজোৰ আমি দেখা নাছিলো বা কিবা আসলতে কাপোৰবোৰ মই বাৰে বাৰে জনাইছো যে সাইড পাৰি লগাই দহি কৰি যেতিয়া ব্লাউজৰ সৈতে সিলুৱা হয় তেতিয়াহে খুব ধুনিয়া লাগে এনেকে ইমানটা গম পোৱা নাযায় হোয়াইট কালাৰত হোয়াইট কোনা আছে চাব পাৰে যেতিয়া পিন্ধিব তেতিয়াহে ভাল লাগিব এটো ইমান এটা এনেকে ভিডিওটো ধৰিব পৰা নাযায় আসলতে একদম খুব ধুনিয়া কাপোৰটো কোমল হয় পুৰা ৱাছ কটন জোৰা হাতে দিব আৰু ব্ৰকাত
গুণাৰ মাজে মাজে বগা দি মিনা কৰা আছে কাপোৰটো ওচৰৰ পৰা চালে গম পাব খুব ধুনীয়া এটা যোৰা দেখিছে খুব ধুনীয়া যদি পছন্দ হৈছে স্ক্ৰিনশ্বট ল'ব আৰু 7662922836 নম্বৰত পঠিয়াই দিব আৰু মাত্ৰ 3টা দিনহে বাকি আছে যদি পছন্দ হৈছে পটাপট স্ক্ৰিনশ্বট লৈ বুকিং কৰিব শ্বেয়াৰ কৰিব লাইক কৰিব কমেন্ট কৰিব আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিব এটো এটা কালাৰ দেখিছে খুব ধুনীয়া যদি পছন্দ হৈছে পটাপট স্ক্ৰিনশ্বট লওক আমাৰ দোকানত মাত্ৰ 150 টকাৰ পৰা চাদৰ মেখেলা জোৰা আৰম্ভ হৈ যায় মানদানৰ কাৰণে খুব ধুনীয়া ধুনীয়া কাপোৰ 1000 টকা 500 টকাৰ ভিতৰত যেনেকৈ বিচাৰে আপোনালোকে তেনেকৈ পাই যাব যদি ল'ব বিচাৰিছে তেতিয়ালে এবাৰ আমাৰ দোকানলৈ আহক যদি আজিলৈকে আমাৰ দোকানলৈ আহা নাই এবাৰ আমাৰ দোকানলৈ আহি আপোনালোকে চাব পাৰে এই কাপোৰকেইযোৰ একদম হাত শালত বোৱা হয় যিহেতু খুব ধুনীয়া মাটি শালৰ কাপোৰ হয় যদি পছন্দ হৈছে পটাপট স্ক্ৰিনশ্বট লৈ পেলাই আপোনালোকে বুকিং কৰিব নাপাহৰিব মেখেলাখন এনেকৈ হেভি হ'ব মোৰ নিচিনাকৈ আঁঠুৰ ওপৰলৈকে মেখেলাখনৰ এইখন দেখিছে ফুল থাকিব আৰু এনেকৈ পকেট ষ্টাইলৰ হ'ব আৰু ব্লাউজ পিচটো সিম্পলত আছে প্ৰত্যেকটো জোৰাই এটো সেম মোৰ কালাৰটোৰ নিচিনা খালি ইয়াৰ মাজত চাদৰখনত এনেকৈ কাম কৰা আছে যদি পছন্দ হৈছে পটাপট স্ক্ৰিনশ্বট লৈ আপোনালোকে বুকিং কৰিব নাপাহৰিব আৰু এটো এৰি সূতাৰ দি কৰা আছে এখিনি গোটেইখিনি এৰি সূতা দি কাম কৰা আছে খুব ধুনীয়া জোৰা আৰু এখন দেখিছে মেখেলাখন এখন হৈছে মেখেলাখন দেখিছে মেখেলাৰ ফুল আঁঠুলৈকে আহিব আৰু সাইড পাৰি আছে প্ৰত্যেকটো জোৰাতে সাইড পাৰি আছে ব্লাউজ পিস আছে আৰু খুব ধুনীয়া আহল বহল মোৰ নিচিনা খুব ধুনীয়া মই পিন্ধি আছো দেখিছে এই জোৰাটো এটো এটা কালাৰ চাব পাৰে এটো লাষ্ট পিস দেখাইছো আজি লাইভটো আমি বেছি দীঘলীয়া নকৰো আমি শেষ কৰিম যদি আপোনালোকে পিছত চাই তেতিয়াও শ্বেয়াৰ কৰিব লাইক কৰিব কমেন্ট কৰিব নাপাহৰিব যাতে আপোনালোকে 16 নম্বৰ দিনাখন খুব ধুনীয়া গিফ্টটো আমাৰ পৰা আপোনালোকে ল'ব পাৰে আৰু 16 নম্বৰ দিনাখন আমি আসলতে লাইভতে জনাই দিম কোনে পাইছে নামেৰ সৈতে আৰু কাপোৰযোৰ আমি দেখাই দিম যোনযোৰ আমি জোৰা দিম আমি দেখুৱাই দিম আপোনালোকে শ্বেয়াৰ কৰি যাব আৰু যদি পিছতো চাই তেতিয়া হলে আপোনালোকে শ্বেয়াৰ কৰি যাব যেহেতু আজি লাইভটো আমি বেছি দীঘলীয়া নকৰিম ইমানতে শেষ কৰিম দেখিছে খুব ধুনীয়া এখিনি হৈছে সাইড পাৰিখিনি দেখিছে এটো ব্লাউজ পিসটো সিম্পলত হ'ব কালাৰটো চলে দুৰপা হতে যেটো কালাৰ দেখিছে এটো কালাৰ সেম কালাৰ হ'ব আৰু এখিনি হোৱাইট দি কৰা আছে আৰু এখিনি দেখিছে গুণা হয় এখিনি গুণা দি কৰা আছে আৰু যি সকল এতিয়া জয়েন হৈছিলে তেওঁলোকে লাইভটো প্ৰথম পা চাব যেহেতু মই এতিয়া লাইভটো শেষ কৰিম